এনডিএৰ পৰা নাইডুৰ ছাটাই আসন্ন, কেন্দ্ৰত বৃহৎ খেলা আৰম্ভ, ষ্টেলিনৰ সৈতে মোদীৰ সঘন যোগাযোগ। প্ৰিয় দৰ্শক, কেন্দ্ৰৰ এনডিএ চৰকাৰৰ পৰা চন্দ্ৰবাবু নাইডুৰ ছুটি হব নেকি? নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কিবা ডাঙৰ খেল খেলিবলৈ গৈ আছে নেকি? কাৰণ কোৱা হৈছে যে নাইডুৰ হয়তো ছাটাই হৈ যাব পাৰে, কিন্তু মোদীজীৰ এতিয়া আটাইতকৈ বেছি পচন্দৰ হৈ পৰিছে এম কে ষ্টেলিন। মোদীজীয়ে এতিয়া এম কে ষ্টেলিনকহে সাৰ পানী জগোৱা দেখা গৈছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই হিয়াস্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়া আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। দৰ্শক, ভাবি চাওকচোন, যিজন ব্যক্তিয়ে কেতিয়াবা কিং মেকাৰৰ ভূমিকা পালন কৰিছিল, এটা ফোন কলতেই চৰকাৰ কঁপি উঠিছিল, এটা ফোন কলত মোদীজীৰ সৈতে কথা পাতিব পাৰিছিল। এতিয়া এনে এটা খবৰ আহিছে যে নাইডু বাবুৱে ফোন কৰি থাকে, কিন্তু প্ৰধানমন্ত্ৰী মোদীজীয়ে ফোন নুঠায়। বহু প্ৰখ্যাত সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে কৈছে যে এতিয়া তেওঁক বিশেষ গুৰুত্ব দিয়া হোৱা নাই। নাইডুৰ ছুটিৰ প্ৰস্তুতি চলি আছে, হয়তো তেওঁক কাষৰ পৰা আঁতৰাই দিয়া হব। যি কি নহওক, চন্দ্ৰবাবু নাইডুৰ অৱস্থা এতিয়া এনে হৈছে যে তেওঁক বাবা ৰামদেৱৰ সৈতে মঞ্চত বহি ঘণ্টাৰ পিছত ঘণ্টা যোগাসন কৰি থাকিবলগীয়া হৈছে। বাবা ৰামদেৱে যিবিলাক যোগাভ্যাস কৰিবলৈ কয়, সেই সকলোবোৰ কৰি আছে। সঁচাকৈ এনে অৱস্থা হৈছে নেকি চন্দ্ৰবাবু নাইডুৰ? এতিয়া মই এই খবৰটোলৈ আহিছো। প্ৰথমে খবৰ আহিছিল যে টি এম চিৰ 20 জন বিদ্ৰোহী সাংসদে টি এম চি এৰি অন্য দললৈ যাব, আৰু সেই দলটো হৈছে NCPI। এইটো এনে এটা দল যি কেতিয়াও লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাই নাছিল। এইটো এনে এটা দল যি বিধানসভাৰ 2খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাতো এই দলটোৰ আমানত পৰ্যন্ত জব্দ হৈছিল। প্ৰিয় দৰ্শক, ভাবকচোন, সেই দলটোৰ 20 জন সাংসদ একে ধাক্কাতে চন্দ্ৰবাবু নাইডুতকৈ ওপৰত উঠি গল এই দলটো। একে ধাক্কাতেই নীতিশ কুমাৰৰ দলটোতকৈ ওপৰলৈ গল NCPI। মাত্ৰ 75 টকাৰে চলা এই দলটোৰ একাউণ্টত কেতিয়াও 75 টকাও নাছিল। এই 75 টকীয়া দলটোৱে নীতিশ আৰু নাইডুৰ শক্তি মষিমূৰ কৰি পেলাইছে। এতিয়া খবৰ আহিছে যে প্ৰধানমন্ত্ৰী মোদীজীয়ে এম কে ষ্টেলিনক বুজাবলৈ চেষ্টা কৰি আছে। তেওঁক সাৰ পানী যোগাই আছে, যাতে যিকোনো পৰিস্থিতিত ইণ্ডিয়া জোঁটৰ পৰা বেলেগ হোৱা দলটো এনডিএৰ সৈতে চামিল হয়। ইপিনে এম কে ষ্টেলিনৰ হাততো যথেষ্ট সাংসদ আছে। ইমান সাংসদ আছে যে নীতিশ কুমাৰৰ সমান বা তাতকৈ বেছি বুলি কব পাৰি। এম কে ষ্টেলিন হাতত মুঠ 22 জন সাংসদ আছে, আনহাতে চন্দ্ৰবাবু নাইডুৰ হাতত মাত্ৰ 16 জন সাংসদ আছে। নিউজ 18ৰ এই খবৰটো চাওক। DMK এনডিএত যোগ দিব আৰু লোকসভাত 360খন আসনৰ লক্ষ্য অতি সোনকালে পূৰণ কৰিব মোদী চৰকাৰে। এতিয়া যিবোৰ বাধা আছিল, সেইবোৰ আঁতৰ কৰা হৈছে বুলি কোৱা হৈছে। এতিয়া এম কে ষ্টেলিন, যিজন পূৰ্ব ইণ্ডিয়াৰ জোঁটৰ শক্তিশালী অংশ আছিল, তেওঁ এনডিএত চামিল হব পাৰে। এইদৰে 360খন আসনৰ সংখ্যাগৰিষ্ঠতা বিজেপি নেতৃত্বাধীন এনডিএ লাভ কৰিব পাৰে। খবৰ অনুসৰি DMKৰ এনডিএত যোগদানৰ পথ মুকলি হৈছে। ইয়াৰ ফলত বিজেপিৰ বাবে বহু বিল আৰু আইন পাছ কৰাটো সহজ হৈ পৰিব, কাৰণ আগতে যি সহযোগী দল আছিল, সেয়া এতিয়া পৃথক হৈ পৰিছে। ইয়াৰ ফলত DMKৰ ইণ্ডিয়া জোঁটত থাকিবলৈ কোনো যুক্তি নাই। এতিয়া তেওঁলোকৰ বাবে শেষ ৰাস্তা হয় বিজেপি নহয় এনডিএ। এইবোৰ সকলো মিলি বিজেপিৰ বাবে যথেষ্ট সুবিধাৰ সৃষ্টি কৰিছে। প্ৰিয় দৰ্শক, এতিয়া 16 আৰু 22ৰ পাৰ্থক্যটো চাওক। চন্দ্ৰবাবু নাইডুৱে সদায় দাবী আৰু পৰিৱেশ সৃষ্টি কৰে। আজি অৱস্থা এনে হৈছে যে প্ৰথমে TMCৰ সাংসদসকল NCPI লৈ গৈছে, তাৰ পাছত 20 জন সাংসদক NDAক সমৰ্থন কৰিবলৈ কোৱা হৈছে। ফলত নাইডু আৰু নীতিশ কুমাৰ দুয়োৰে দলৰ শক্তি নিঃশেষ কৰি দিয়া হৈছে। এইদৰে 75 টকীয়া দলটোৱে ৰাজনৈতিক শক্তি দেখুৱাইছে। সেয়েহে কোৱা হৈছে যে মোদীজীয়ে নাইডুক কাষৰ পৰা আঁতৰাই এম কে ষ্টেলিনক গুৰুত্ব দিবলৈ চেষ্টা কৰিছে। প্ৰিয় দৰ্শক, এই সকলোবোৰ হঠাতে হোৱা নাই। এতিয়া চৰকাৰ যি ভৰসাত চলি আছে, সেই ভৰসা কমোৱা হৈছে। আৰু লগতে ইণ্ডিয়ান এক্সপ্ৰেছে কৈছে যে অতি সোনকালে এক দেশ এক নিৰ্বাচনৰ প্ৰস্তুতিও চলি আছে। কোৱা হৈছে যে সংসদীয় শক্তিৰ যুদ্ধৰ লগতে এইটোও প্ৰায় চূড়ান্ত পৰ্যায়ত আছে। খবৰ অনুসৰি 2টা পৰ্যায়ত নিৰ্বাচন হব পাৰে। প্ৰথমে 20খন ৰাজ্যৰ নিৰ্বাচন আৰু তাৰ পাছত লোকসভা নিৰ্বাচন। এইদৰে সম্পূৰ্ণ পৰিকল্পনা চলি আছে। যি নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ভৰসা আছিল, সেই ভৰসা ধীৰে ধীৰে কমি আহিছে। এতিয়া চৰকাৰ নিজাববীয়াকৈ চলিবলৈ সক্ষম হব। যেতিয়া নিজাববীয়াকৈ চলিব পাৰে, তেতিয়া মিত্ৰতাৰ প্ৰয়োজন নাথাকে। সেইবাবে এতিয়া প্ৰশ্ন উঠিছে, এনডিএৰ পৰা নাইডুক আঁতৰোৱাৰ প্ৰস্তুতি চলিছে নেকি? গুজৰাট লবিৰ কোনো
ডাঙৰ ভূমিকা আছে নেকি? এম কে ষ্টেলিনক সঁচাকৈ মোদীজীয়ে বুজাবলৈ চেষ্টা কৰিছে নেকি? আপোনাৰ মতামত কি আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজটোত চাই আছে, তেন্তে ফেচবুক পেজটোক ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰক। ব্যুৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।